So hello everyone, welcome to Utpal Chemistry. So tumalukor ami already substitution reaction or duta part already ami discuss korisu already upload dia hoi goise. So amar aji 3 number part to ami ki discuss koribo ulaisu bihekkoi aromatic electrophilic monot rakhiba aromatic electrophilic substitution reaction. ठीक है, aromatic electrophilic substitution reaction. So aromatic electrophilic substitution reaction বুলি কব গলে আমাৰ কেনেকুৱা ধৰণৰ হয় ধৰা তোমাৰ ওচৰত এটা কি ৰিং আছে তোমাৰ ওচৰত ধৰা এটা বেনজিন ৰিং আছে তাত যদি মই ইলেক্ট্ৰোফাইল এটা দিও ইলেক্ট্ৰোফাইল এটা দিলে ইয়াতে বেনজিন ৰিঙৰ হাইড্ৰোজেন এটা গুছাই কি ঘুমাব তোমাৰ ইলেক্ট্ৰোফাইলটো কি ঘুমাব সাবস্টিটিউট হ'ব ওকে সো ইতিয়া মই যদি হুদু যে মই ইয়াতে নিউক্লিওফাইল দিলে এই ৰিঅ্যাকশনটো হ'বনে নিউক্লিওফাইল দিলে বিশেষকৈ এই ৰিঅ্যাকশনটো নহয় ঠিক আছে নিউক্লিওফাইল দিলে এই ৰিঅ্যাকশনটো নহয় যে নিউক্লিওফাইলে হাইড্ৰোজেনক কিতিয়াও কি কৰিব নোৱাৰে নিউক্লিওফাইলে হাইড্ৰোজেনক কিতিয়াও সাবস্টিটিউট কৰিব নোৱাৰে সো তাৰ কাৰণে বিশেষকৈ ৰিজনটো কি আছিল ধৰা মই আমি তোমালোকে হাই সেকেন্ডাৰী যেটো বস্তু পঢ়িছা ধৰা তোমাৰ ওচৰত কি গ্ৰুপ আছে এটা ক্লোৰিন আছে ক্লোৰিন দিলে ইয়াতে যদি মই নিউক্লিওফাইল এটা প্লেস কৰো সো ক্লোৰিনক নিউক্লিওফাইলে কি কৰিব তোমালোকৰ কাৰণে ৰিপ্লেস কৰিব পাৰিব কি ৰিপ্লেস কৰিব পাৰে যদিও ইয়াতে তোমাৰ কি লাগিব টেম্পাৰেচাৰ এটা লাগিব কি লাগিব তোমালোকৰ কাৰণে এটা টেম্পাৰেচাৰ লাগিব সো ইয়াতে ইতিয়া মনোযোগ দিছোৱা এই ক্লোৰিনটো যদি আমি কি কৰো এই ক্লোৰিনটো যদি মই তোমালোকৰ এটা ইলেক্ট্রন উইথড্রয়িং গ্রুপ এই ক্লোরিনত যদি মই ইলেক্ট্রন উইথড্রয়িং গ্রুপ NO2 বহুত কেটা যদি ভৰাই দিও তেতিয়া তোমাৰ টেম্পাৰেচাৰটো নিদিলেও হৈ যায় সো এটো কি ৰিজনৰ কাৰণে হৈছিলে বিকজ ইয়াতে নিউক্লিওফিলিক সাবস্টিটিউশন হ'বৰ কাৰণে ইয়াতে কি হৈছিলে তোমাৰ এই যেটো কাৰ্বন আছে এই কাৰ্বনটো তোমাৰ sp2 হয় আৰু ইয়াতে হেলোজেন বা কাৰ্বন আৰু হেলোজেনৰ মাজত ডাবল বন্ড ক্যাৰেক্টাৰ আছে সো এই ৰিঅ্যাকশনটো এইকাৰণে কি নহয় ইমান ইজি নহয় তাৰ কাৰণে তোমালোকৰ কি লাগিছিলে বিশেষকৈ হাই টেম্পাৰেচাৰ লাগে অথবা তোমালোকে তাত কি দিব লাগে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ দিব লাগে সো এতিয়া ইলেক্ট্ৰোফাইল বুলি ক'লে আমাৰ কাৰণে ইলেক্ট্ৰোফাইল বুলি ক'লে কি কি আহিব আমাৰ কাৰণে ইলেক্ট্ৰোফাইল ওকে সোৱা ইলেক্ট্ৰোফাইল বুলি ক'লে আমাৰ কাৰণে বিশেষকৈ এক্সাম্পলত কি পৰে NO2 পজিটিভ পৰিব ঠিক তেনেকে সালফোনিল গ্ৰুপৰ SO3H পৰিব ওকে বা তোমালোকৰ এটো কি গ্ৰুপ আছিল এটোটো আমাৰ বিশেষ গ্ৰুপ দ্যাট ইজ ইওর অ্যালকাইল গ্ৰুপ সো এইখিনি বস্তু আমাৰ কি হয় বিশেষকৈ ইলেক্ট্ৰোফাইল বুলি ক'লে পৰে ঠিক তেনেকে তোমালোকৰ C ডাবল বন্ড CH3 গ্ৰুপ অথবা C ডাবল বন্ড H গ্ৰুপ এই গুটেবিলাক বস্তু তোমালোকৰ কি হয় ইলেক্ট্ৰোফিলিক সাবস্টিটিউশনত আমাৰ ইলেক্ট্ৰোফাইল হিচাপে তোমালোকৰ কি কৰে কাম কৰে ঠিক আছে ইলেক্ট্ৰোফাইল হিচাপে কাম কৰে সো এতিয়া সোৱা ইলেক্ট্ৰোফাইলৰ আমাৰ বিভিন্ন ধৰণৰ ৰিঅ্যাকশন আছে ইলেক্ট্ৰোফাইলৰ বিভিন্ন ধৰণৰ ৰিঅ্যাকশনৰ ভিতৰত ফেমাস তোমালোকৰ ৰিঅ্যাকশন হয় নাইট্ৰেশন সো নাইট্ৰেশনৰ কাৰণে ৰিএজেন্ট কি আছিল HNO3 প্লাস কি আছিল তোমালোকৰ কাৰণে H2SO4 নাইট্ৰেশনৰ কাৰণে ৰিঅ্যাকশন কি আছিল HNO3 প্লাস H2SO4 ঠিক তেনেকে তোমালোকৰ আৰু এটা ৰিঅ্যাকশন আছিল তোমালোকৰ সালফোনেশন মনত পৰিছে কাৰবাৰ আৰু এটা তোমালোকৰ ৰিঅ্যাকশন আছে সালফোনেশনৰ কাৰণে SO3 plus H2SO4 এটোৰ পৰা টোটালি কি বনে তোমালোকৰ H2S2O7 আৰু ইয়াৰ পৰা পিছত কৈ কি ভাঙে SO3 পজিটিভ H কি গল SO3 পজিটিভ H plus HSO4 minus SO3 পজিটিভ এটোৱে তোমালোকৰ কাৰণে কি হিচাপে কাম কৰে তোমালোকৰ এটোৱে পিছত কৈ হেখলৈকে কি হিচাপে কাম কৰে ইলেক্ট্ৰোফাইল হিচাপে তোমালোকৰ কাম কৰে মনত থাকিব নাইট্ৰেশনৰ কাৰণে ৰিএজেন্ট লাগে আমাৰ HNO3 plus H2SO4 সালফোনেশনৰ কাৰণে ৰিএজেন্ট লাগে আমাৰ SO3 plus H2SO4 Okay, SO3 plus H2SO4 আৰু এই
প্ৰথমতে এই দুটা ৰিএকচন কৰি কি বনে এটো আসলে তোমালোকৰ কাৰণে ওলিয়াম ওলিয়াম আৰু এই ওলিয়ামটোৱে পিছতকৈ ভাঙি SO3H পজিটিভ HSO4 মাইনাস আৰু এইটোৱে তোমালোকৰ কি হিচাপে কাম কৰে ইলেক্ট্ৰোফাইল হিচাপে কাম কৰে ঠিক তেনেকৈ নাইট্ৰেচন গল সালফাৰেশনৰ ৰিএজেন্টটো আমি চালো ঠিক তেনেকৈ তোমালোকৰ আৰু আছিলে এটো বস্তু মনত ৰাখিছা আমাৰ কাৰণে এটো ৰিএজেন্টটো আমি চাব পাৰো হেলোজেনেশন হেলোজেনেশন মানে কি হয় ক্লোৰিন প্লাস AlCl3 ব্ৰোমিন প্লাস AlBr3 সো আমি বিভিন্ন ধৰণৰ ৰিএজেন্ট আমি কি কৰিব পাৰো হেলোজেনেশনৰ কাৰণে কি কৰিব পাৰো ইউজ কৰিব পাৰো ঠিক তেনেকৈ তোমালোকৰ এলকাইলেশন তো ফেমাস এলকাইলেশনত তোমালোকৰ বিশেষকৈ আমি কি ইউজ কৰো এলকাইল হেলাইড প্লাস AlX3 এলকাইল হেলাইড প্লাস AlX3 ঠিক আছে এলকাইল হেলাইড অথবা আমি হেতু ইউজ নকৰি আমি যদি এলকহল দিও এলকহলৰ লগত এসিড দিলেও এলকহলৰ লগত এসিড যদি আমি দিও তেতিয়াও তোমালোকৰ কি জেনাৰেট হয় এলকাইল গ্ৰুপ জেনাৰেট হয় ঠিক তেনেকৈ এলকিনৰ লগতো তুমি যদি কি দিয়া এসিড দিয়া তেতিয়াও তোমালোকৰ কি গ্ৰুপ জেনাৰেট হয় এলকাইল ইলেক্ট্ৰোফাইল জেনাৰেট হয় এটো যাতে মনত কৰা যে হেলোজেনেশনৰ কাৰণে তুমি ক্লোৰিন বা ব্ৰোমিনৰ লগত AlCl3 AlBr3 দিব লাগিব বা FeCl3 দিব লাগিব এটো আমি কি বুলি কও লিভিস এসিড বুলি কও আৰু এলকাইলেশনৰ কাৰণে তোমালোকে কি দিব লাগিব এলকাইল হেলাইড বা AlX3 এলকহলৰ পৰা যদি এলকাইল গ্ৰুপ জেনাৰেট কৰিব বিচাৰা এলকাইল ইলেক্ট্ৰোফাইল জেনাৰেট কৰিব বিচাৰা তেতিয়া তুমি তাত কি দিব লাগিব এসিড দিব লাগিব এলকহলৰ লগত অথবা এলকিনৰ পৰা যদি তুমি জেনাৰেট কৰিব বিচাৰা তেতিয়াও তুমি তাত কি দিব লাগিব এসিড দিব লাগিব আমি যেতিয়া ৰিএকচন কৰিম এতিয়া পঢ়ি থাকিম আমি এফালৰ পৰা ওকে সো এটো হৈ গল নাও তুমি মনোযোগ দিয়া এটো হল আমাৰ কাৰণে বেনজিন ৰিং ঠিক আছে এটো হল আমাৰ কাৰণে বেনজিন ৰিং নেক্সট তোমাৰ ইয়াতে কি আছে ক্লোৰিন এটা দিয়া গৈছে এটো হল আমাৰ কাৰণে বেনজিন ৰিং ইয়াতে আমাৰ কি দিয়া গৈছে ক্লোৰিন এই ৰিএকচনটো ইম্পৰ্টেন্ট দেই এই ৰিএকচনটো আমাৰ কাৰণে ইম্পৰ্টেন্ট সো বেনজিন ৰিং লগত তোমাৰ কি দিয়া গৈছে এই মলিকুলটো দিয়া গৈছে এই মলিকুলটোৰ নামটো কি হ'ব 1 2 3 4 2 chloro 3 methyl butane okay so first of all তুমি ইয়াতে কি দিব লাগিব আমি AlCl3 okay AlCl3 দিয়াৰ লগে লগে এই যেটো এলকাইল হেলাইড আছে এলকাইল হেলাইডৰ পৰা আমাৰ কি জেনাৰেট হ'ব প্ৰথমতে ফাৰ্স্ট অফ অল কাৰ্বকেটায়ন জেনাৰেট হ'ল ওকে এলকাইল হেলাইডৰ পৰা ফাৰ্স্ট অফ অল কাৰ্বকেটায়ন জেনাৰেট হ'ল এই কাৰ্বকেটায়নটো তোমালোকৰ কিমান ডিগ্ৰী কাৰ্বকেটায়ন এই কাৰ্বকেটায়নটো তোমালোকৰ হ'ল 2 ডিগ্ৰী কিমান ডিগ্ৰী কাৰ্বকেটায়ন 2 ডিগ্ৰী নাও অলপমান মনোযোগ দি চোৱা ইয়াতে তোমাৰ কি আছে হাইড্ৰোজেন আছে এই হাইড্ৰোজেনটো ইয়ালৈকে শিফট হ'ব পাৰে এই হাইড্ৰোজেনটো যেহেতু ইয়ালৈকে শিফট হ'ব পাৰে সো তেতিয়া ইয়াৰ পৰা ইয়াতে তোমাৰ হাইড্ৰোজেন গল হাইড্ৰোজেন অলৰেডি এটা আছিলে এবাৰ পজিটিভ চাৰ্জটো ইয়ালৈকে আহিলে এটো কিমান ডিগ্ৰী কাৰ্বকেটায়ন বনিলে এটো বনিলে তোমালোকৰ কাৰণে 3 ডিগ্ৰী কাৰ্বকেটায়ন यस আৰু এটো 3 ডিগ্ৰী কাৰ্বকেটায়ন বনা মানে এটো আমাৰ কাৰণে কি হৈ গল এটো আমাৰ কাৰণে কি হ'ল ষ্টেবল হ'ল আৰু ষ্টেবল হোৱাৰ লগে লগে এই যেটো এলকাইল হেলাইডৰ পৰা তুমি এটো গ্ৰুপ পালা এই এটো কি পালা এটো আমাৰ কাৰণে কাৰ্বকেটায়ন অথবা ইয়াকে আমি কি বুলি ক'ব পাৰো বাবা ইয়াকে আমি কি বুলি ক'ব পাৰো ইলেক্ট্ৰোফাইল বুলি ক'ব পাৰো আৰু তাৰ পৰা তোমালোকৰ বেনজিনৰ লগত ৰিএকচন কৰি এটা কাৰ্বন যিকোনো এটা কাৰ্বনৰ লগত তোমাৰ এই কাৰ্বনটো এটাচ হ'ব আৰু এই মলিকুলটো তোমালোকে পাবা ঠিক আছে এই মলিকুলটো পালা সো হ'ব সোৱা নহলে কি হয় এটো তোমালোকৰ কাৰণে কি হ'ব এটো হ'ব তোমালোকৰ কাৰণে কি এটো হ'ব তোমালোকৰ কাৰণে মেজৰ অথবা এটো নোৱাৰে যদি এটোৰ পৰা এটেক কৰা মই এটো দেখাই দিছো ওপৰত যদি এটোৰ পৰা ডাইৰেক্টলি এটেক কৰা তেতিয়া তোমালোকে কি পাবা মানে এটো হল বেনজিন প্লাস এটো এটা সো তেতিয়া কি পাবা বেনজিনৰ লগত এই মলিকুলটো পাবা ঠিক আছে সো
ইয়াৰ দুটাৰ ভিতৰত এইটো হ'ব মেজৰ আৰু এইটো হ'ব তোমালোকৰ মাইনৰ ক্লিয়াৰ হৈছে এটা পাবা তোমালোকে মেজৰ আৰু এটা তোমালোকে কি পাবা মাইনৰ পাবা ওকে ক্লিয়াৰ আই থিংক বুজিব পাৰিছা ওকে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছিল নেক্সট আৰু এটা एग्जांपल লও হেতু হলে আৰু বেছি বিশেষকৈ তোমালোকৰ ক্লিয়াৰ হৈ যাব এটো লৈছো মই বেনজিন ৰিং নেক্সট সোৱাদে কিছুমান বস্তু যেহেতু তোমালোকে ডিগ্ৰী ষ্টুডেন্ট সো কিছুমান বস্তু মই কি কৰি দিও স্কিপ কৰাই দিও যিবিলাক বস্তু হাই সেকেন্ডাৰী লেভেলটো হৈ যায় সো এইখিনি বস্তু মই নপঢ়াও সো সেইখিনি কাৰণে যাতে মোক মাফ কৰি দিয়া নহলে আমাৰ ভিডিওবিলাক বহুত দীঘল হৈ যায় আৰু ষ্টুডেন্টে এনেও নাচায় সো জাস্ট মই ফৰ সেক অফ মাই satisfaction মই একাৰে ভিডিওবিলাক আপলোড দিও যাতে কোনোবা এজন দুজন হলেও ষ্টুডেন্টে যাতে ভিডিওবিলাক চাই এজন দুজনৰ হেল্প হয় সো একাৰে ভিডিওবিলাক শেয়াৰ কৰো মই ঠিক আছে সো AlCl3 দিলো AlCl3 দিউতে প্ৰথমতে ইয়াৰ পৰা কি জেনাৰেট হ'ব পজিটিভ চাৰ্জ ইয়াতে আহিব ক্লোৰিন টো ওলাই গলে পজিটিভ চাৰ্জ ইয়াতে আহিলে এটো তোমালোকৰ কিমান ডিগ্ৰী বনিব এটো বনিব 1 ডিগ্ৰী নেক্সট ইয়াতে হাইড্ৰোজেন আছে এই হাইড্ৰোজেনটো যদি ইয়ালৈকে গৈ তেতিয়া তোমালোকৰ জেনাৰেট কৰিব কিমান ডিগ্ৰী কাৰ্বকেটান 2 ডিগ্ৰী কাৰ্বকেটান নাও বেনজিন আছে বেনজিনৰ লগত কোনটো কাৰ্বকেটানে এটেক কৰিব 2 ডিগ্ৰী সো বেনজিন আৰু তুমি এই বস্তুটো পাবা এটো হল সো এটো এটা তোমালোকৰ কাৰণে কি কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন মনত থাকিব এটো এটা তোমালোকৰ কাৰণে কি কোৱেশ্চন হয় ইম্পৰ্টেন্ট কোৱেশ্চন ओके ठीक है समझ में आ रहा है ओके नेक्स्ट এটা ধুনিয়া কোৱেশ্চন লৈছো এবাৰ সোৱাদে অৰ্গেনিকত কি হয় আমি সদায় অৰ্গেনিক সদায় পঢ়িব গলে থিওৰি পঢ়ি লাভ নাই অৰ্গেনিকৰ কাৰণে সদায় তোমালোকে কি কৰিব লাগে অলপমান থিওৰি পঢ়ি ডাইৰেক্ট কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে এই মলিকুলটো আছে মই বুজাই দিছো এই মলিকুলটো আছে নাও ইয়াৰে মই কি দিছো AlCl3 ওকে AlCl3 দিয়া গৈছে সো AlCl3 দিলে ফার্স্ট অফ অল কি হ'ব এই ক্লোৰিনটো পৰা ওলাই যাব ওলাই গৈ তোমালোকৰ কি জেনাৰেট কৰিব ইয়াতে কাৰ্বকেটান জেনাৰেট কৰিলে কি জেনাৰেট কৰিছে ইয়াতে কাৰ্বকেটান জেনাৰেট কৰিছে ওকে কাৰ্বকেটান জেনাৰেট কৰিলে নেক্সট প্ৰসেসটো কি হ'ব এই কাৰ্বকেটানটো অলৰেডি কিমান ডিগ্ৰী 3 ডিগ্ৰী সো কোনো ধৰণৰ কি নাই ইয়াতে ৰিএৰেঞ্জমেন্টৰ কন্ডিশন নাহে সো নেক্সটটো কি হ'ব এটা চোৱা এই যিডাল ডাবল বন্ড আছে এই ডাবল বন্ডালে ইয়াতে এটেক কৰিব সো ইয়াতে এবাৰ কিমান মেম্বাৰ ৰিং বনিব হেতু মনোযোগ দিয়া কিমান মেম্বাৰ ৰিং বনিব 1 2 3 4 5 ওকে সো কিমান মেম্বাৰ ৰিং বনিলে ঠিক আছে না আছে আৰু কিমান মেম্বাৰ ৰিং বনিব 5 মেম্বাৰ ৰিং বনিব সো 5 মেম্বাৰ ৰিং বনিলে এই কাৰ্বনটো এইটো কাৰ্বন এটাচ হৈছে সো ইয়াতে আহিলে মানে এই কাৰ্বনটো ইয়াৰ পৰা এটেক কৰিছে এই কাৰ্বনটোৰ পৰা এটাচ হৈছে সো এইবাৰ ডাবল বন্ড ইয়াতে আছে এই ডাবল বন্ডালে যেটো এটেক কৰিছিলে সো এই কাৰ্বনটোত কি চাৰ্জ আহিব পজিটিভ চাৰ্জ আহিলে ওকে ক্লিয়াৰ হৈছে এই কাৰ্বনটোত তোমালোকৰ কি চাৰ্জ আহিব পজিটিভ চাৰ্জ আহিলে নাও এই কাৰ্বনটোত কি আছে হাইড্ৰোজেন আছে এই ৰিংটোৱে কি লছ কৰিছে এই ৰিংটোৱে তোমালোকৰ এট দিস মোমেন্ট এৰোমেটিসিটি লছ কৰিছে এৰোমেটিসিটি লছ কৰিছে কিন্তু এই হাইড্ৰোজেনটো যদি আকো গুছি যায় মানে হাইড্ৰোজেন যদি উলাই গুছি যায় -H পজিটিভ হয় তেতিয়া আকো তোমালকে কি পাবা আকো তোমালকে এই মলিকুলটোৱে পাবা বুজিব পাৰিছা সো এইটো হ'ব তোমালোকৰ ফাইনাল প্ৰডাক্ট তোমালকে সোৱা আসিলে কি বেনজিনত তোমালোকৰ এলকাইল গ্ৰুপ এটা বেনজিনত এলকাইল গ্ৰুপ এটা এটাচ হৈছিলে তাত তোমাৰ কি দিয়া গৈছে AlCl3 আফটাৰ দ্যাট AlCl3 দিয়াৰ পিছত তোমালোকৰ কি জেনাৰেট হৈছে কাৰ্বকেটান জেনাৰেট হৈছে আৰু কাৰ্বকেটান জেনাৰেট হোৱাৰ পিছত সেই কাৰ্বকেটানটো কোনে এটেক কৰিছে এই ডাবল বন্ডে এটেক কৰিছে ডাবল বন্ডে এক্টেজ নিউক্লিওফাইল এলকিনে নিউক্লিওফাইল হিচাপে কাম কৰিছে আফটাৰ দ্যাট হাইড্ৰোজেনটো ওলাই গৈ আকৌ বেনজিনৰ লগত এটো বাইসাইক্লিক কম্পাউণ্ড এটা আমি পাইছো ঠিক আছে আমি এটা কি পাইছো বাইসাইক্লিক কম্পাউণ্ড এটা পাইছো আই হোপ মনত থাকিব ওকে সো নেক্সট টু সোৱা এলকাইলেশন উইথ নেক্সট টপিক মই কলো যে এলকহলৰ লগতো এলকাইলেশন হয় এলকাইলেশন উইথ কি আছিল তোমালোকৰ এলকহল ওকে এলকাইলেশন উইথ এলকহল সো এটু হল তোমালোকৰ এটা বেনজিন ওকে এটু হল তোমালোকৰ বেনজিন প্লাস মই কি দিছো এটা বেনজিনে দিছো
এই গ্ৰুপটো মই ভৰাই দিছো এটা হল বেনজিন আৰু এটা মই কি দিছো বেনজাইল এলকহল দিছো কি দিছো মই বেনজাইল এলকহল সো এলকহলৰ কাৰণে কি দিব লাগিব তোমালোকক মই অলপ আগতে কৈছিলো কি দিব লাগিব এসিড অথবা কি দিব লাগিব H পজিটিভ সো প্ৰথমতে কি হ'ব এই যেটো এলকহলিক গ্ৰুপ আছে এই এলকহলিক গ্ৰুপটোৱে H পজিটিভৰ লগত ৰিঅ্যাকশন কৰি এলকহলিক গ্ৰুপটোৱে H পজিটিভৰ লগত ৰিঅ্যাকশন কৰি কি বনাব OH2 পজিটিভ আফটাৰ দ্যাট ই উলাই যাব উলাই গৈ তোমালোকৰ কি বনাব ওয়াটাৰ ৰিলিজ হ'ব আৰু তোমালোকৰ কাৰণে কি বনাব কাৰ্বকেটায়ন এটো বেনজাইল কাৰ্বকেটায়ন ৰিলিজ কৰিব কি কৰিব বাবা বেনজাইল কাৰ্বকেটায়ন আফটাৰ দ্যাট বেনজিন আহিলে বেনজিন আছিলে আৰু কি পাইছা তুমি এইমাত্ৰ বেনজাইল কাৰ্বকেটায়ন এই দুটা মাজত ৰিঅ্যাকশন হ'ব আৰু ৰিঅ্যাকশন হৈ তুমি এই বস্তুটো পাবা ঠিক আছে তুমি এটু তোমালোকৰ কি হ'ব প্ৰডাক্ট হ'ব ধৰিব পাৰিছা এই বস্তুটো এই মলিকুলটো তোমালোকৰ কি হ'ব জেনাৰেট হ'ব মই কি কলো বেনজিন আছিলে প্লাস বেনজাইল এলকহলৰ লগত প্ৰথমতে H পজিটিভ দি ৰিঅ্যাকশন কৰিলো তো বেনজাইল কাৰ্বকেটায়ন ফৰ্মেশন হল দেন বেনজাইল কাৰ্বকেটায়নে গৈ বেনজিনৰ লগত ৰিঅ্যাকশন কৰি এই মলিকুলটো বনাইছে 1 ডাইফিনাইল মিথেন ইয়াৰ নামটো কি হয় এক নম্বৰ এটো মই মিথাইল বুলি কৈছো এক নম্বৰতে এটো আছে 1 ডাইফিনাইল মিথেন 1 ডাইফিনাইল মিথেন ক্লিয়াৰ হৈছে ওকে নেক্সট আৰু কোৱেশ্চন ডিসকাস কৰো তেতিয়া আৰু বেছি ভাল হ'ব ওকে সো এটো মই কি দিছো সোৱা এটা বেনজিন আছে দেন ইয়াতে এটো দিয়া হৈছে একে কাহিনী ইয়াতে ফার্স্ট অফ অল তুমি কি দিবা H পজিটিভ দিবা H পজিটিভ দিলে বেনজিন আহিব এন্ড দেন ইয়াতে কি চাৰ্জ আহিব পজিটিভ চাৰ্জ আহিব মই কি ডাইৰেক্টলি স্কিপ কৰিছো ওয়াটাৰ হৈ উলাই যাব H পজিটিভ দিলে কি ৰিলিজ হয় মাইনাস ওয়াটাৰ সো আফটাৰ দ্যাট এটো এটেক কৰিব অলপ আগতে পঢ়াই আইছো মই এইখিনি বস্তু সো ইয়াৰ পৰা তোমালোকে কি কম্পাউণ্ড পাবা এজ এ বাইসাইক্লিক কম্পাউণ্ড এটা পাবা ধৰিব পাৰিছা আই হোপ ক্লিয়াৰ হৈ গৈছে ইয়াৰ পৰা তোমালোকে কি পাবা বাইসাইক্লিক কম্পাউণ্ড এটা পাবা হৈ গল সো এলকহলৰ ৰিঅ্যাকশন হলে এনেকুৱা ধৰণৰ ৰিঅ্যাকশন আমি পাব পাৰো নেক্সট আহিলে এলকাইলেশন উইথ এলকিন এলকিনৰ লগত এলকাইলেশন ৰিঅ্যাকশন ওকে সো এটো মই কি দিছো প্ৰপিন what was it এটো হল তোমালোকৰ কাৰণে প্ৰপিন সো প্ৰপিনত একে কাহিনী আমি কি দিব লাগিব H পজিটিভ দিব লাগিব H পজিটিভ দিলে সো ডাবল বন্ড আছে ডাবল বন্ডে গৈ H পজিটিভত অ্যাটাক কৰিব এটা দুটা সাইড আছে এইটো কাৰ্বনটো হাইড্ৰোজেন আহিব পাৰে অথবা দুটা এই কাৰ্বনটো হাইড্ৰোজেন আহিব পাৰে এই কাৰ্বনটো হাইড্ৰোজেন আহিব পাৰে সো কোনটো কাৰ্বনত হাইড্ৰোজেন আহিব মই দুটাতে লিখিলো এইটো কাৰ্বনত যদি হাইড্ৰোজেন আহে পজিটিভ চাৰ্জ আহিব ইয়াতে আৰু এইটো কাৰ্বনত যদি হাইড্ৰোজেন আহে পজিটিভ চাৰ্জ আহিব ইয়াতে which one will be more stable এইটো তোমালোকৰ কি হ'ব 2 ডিগ্ৰী এইটো তোমালোকৰ কাৰণে কি হ'ব ষ্টেবল হ'ব আৰু এইটো তোমালোকৰ কাৰণে লেস ষ্টেবল অথবা কি লিখিব পাৰো মই আনষ্টেবল সো আফটাৰ দ্যাট মই যদি বেনজিন এটা দিছো বেনজিনৰ লগত মই যদি ইয়াক ৰিঅ্যাকশন কৰাব গৈছো বেনজিনৰ লগত মই যদি ইয়াক ৰিঅ্যাকশন কৰাব গৈছো কি হ'ব বেনজিন লগত এই প্ৰডাক্টটো তোমালোকে পাবা ঠিক আছে বেনজিনৰ লগত মই এই প্ৰডাক্টটো পাইছো হৈ গৈছে আই হোপ ক্লিয়াৰ হৈছে নেক্সট আহিলে এটো হল এটা বেনজিন প্লাস ওকে সো ইয়াতে মই কি দিছো এটা এসিড দিছো দ্যাট ইজ ইওর HF ওকে এটো দিয়া গৈছে HF সো এতিয়া এলকিন আছে সো এলকিনা HF এ ৰিয়েক্ট কৰিব HF এ ৰিয়েক্ট কৰিলে কোনটো আহিব সোৱা এটো কাৰ্বনটো হাইড্ৰোজেন যাব পাৰে এটো কাৰ্বনটো যাব পাৰে কোনটো কাৰ্বনত গলে বেছি ভাল হ'ব এটো কাৰ্বনত গলে বেছি ভাল হ'ব মানে পজিটিভ চাৰ্জ কোনটোত গলে বেছি ভাল হ'ব এটোত যদি হাইড্ৰোজেন যায় পজিটিভ চাৰ্জ ইয়াতে জেনাৰেট হ'ব সো এটো কিমান ডিগ্ৰী হ'ব 3 ডিগ্ৰী হৈ গল এটো 3 ডিগ্ৰী নাও আসিলে কি তোমাৰ ওচৰত বেনজিন আছে
প্লাস এই মলিকুলটো দিয়া গৈছে সো আৰামছে বেনজিন আৰু এই মলিকুলটো দি কিনে ইয়াতে এটো আহিব সো এটো হ'ব তোমালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আমি পাব পাৰো মনোযোগ দিবা সব কোৱেশ্চন চোৱা প্ৰত্যেকটা কোৱেশ্চনে মই ডিসকাশন কৰিছো প্ৰত্যেকটা টপিক কেনেকুৱা ধৰণৰ হ'ব পাৰে প্ৰত্যেকটা বস্তু মই ডিসকাশন কৰিছো ওকে হৈ গল নেক্সট তোমালোকৰ আছিলে এটা ইম্পৰ্টেন্ট ৰিএকচন আছে তোমালোকৰ দ্যাট ইজ ইওৰ এসাইলেশন এই কোৱেশ্চনটো ইম্পৰ্টেন্ট এসাইলেশন ওকে এসাইলেশন অৰ তোমালোকৰ কাৰণে যদি মনত আছে দ্যাট ইজ ইওর কি আছিল ফৰ্মাইলেশন মনত থাকিব এসাইলেশন অথবা কি আছিল ফৰ্মাইলেশন সো এটু হল তোমালোকৰ কাৰণে বেনজিন ring মই কি দিছিলো এসাইলেশনৰ কাৰণে RCOCl AlCl3 সো ইয়াতে কি হ'ব তোমালোকৰ কোনটো গ্ৰুপ সোমাব বেনজিন C ডাবল বন্ড R বেনজিন C ডাবল বন্ড R ঠিক আছে সো বেনজিন C ডাবল বন্ড R ইয়াতে ইলেক্ট্ৰোফাইলটো কেনেকুৱা জেনাৰেট হয় ইয়াৰ পৰা ফাৰ্স্ট অফ অল ইলেক্ট্ৰোফাইল তোমালোকে এটু কোৱা এটু কোৱা আফটাৰ দ্যাট বেনজিনে এটেক কৰিব আৰু ইয়াৰ পিছত তুমি এই কিটনটো তোমালোকে পাবা ঠিক আছে এটু কিটন পাবা নেক্সট তোমালোকৰ এটা মই ৰিএকচন দিছো এটু হল বেনজিন প্লাস C ডাবল বন্ড Cl ইয়াৰ পৰা এটা প্ৰডাক্ট পালা ইয়াতে মই কি লিখিছো AlCl3 এ বুলি এটা কি পাইছা প্ৰডাক্ট পাইছা আফটাৰ দ্যাট এই প্ৰডাক্টৰ পিছত তোমালোকে সোৱা মনোযোগ দিবা এই প্ৰডাক্টৰ পিছত মই যদি জিংক এমালগাম HCl দিও কি হ'ব জিংক এমালগাম HCl দিলে কি বনিব হেৰু কোৱেশ্চন হৈছে ঠিক আছে সো ইয়াতে ফাৰ্স্ট অফ অল এটু ৰিএকচনটো কি হ'ব এটুৰ নামটো কি আছিল ফাৰ্স্ট অফ অল প্ৰথম ৰিএকচনটো কি হ'ব ফ্ৰিডেল ক্ৰাফট কি আছিল তোমালোকৰ কাৰণে এসাইলেশন সো কি হ'ব বেনজিন ৰিংৰ পিছত C ডাবল বন্ড এটা দুটা তিনিটা কেটা কাৰ্বন আছে তিনিটা কাৰ্বন আছে আফটাৰ দ্যাট মই কি দিছো জিংক এমালগাম HCl এটুত কি হয় জিংক এমালগাম HCl দিলে ইয়াতে কিটনৰ পৰা ডাইৰেক্টলি তোমালোকে কি পোৱা কিটনৰ পৰা ডাইৰেক্টলি আমি what we get hydrocarbon so benzene হল বেনজিনৰ পিছত এটু ডাইৰেক্টলি কি হ'ব এই হাইড্ৰোকাৰ্বনটো জেনাৰেট হ'ব মনত থাকিব ইয়াৰ নাম হল বিউটাইল বেনজিন মনত থাকিব ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা ঠিক আছে ওকে সো এটা কোৱেশ্চন নেক্সট আৰু এটা কোৱেশ্চন লৈছো সো আজি বহুত দিনৰ মূৰত মই গ্ৰীণ বৰ্ডত আহিছো বিকজ উপায়টো নাই একদম তোমালোকে যদি মোৰ প্ৰথম ভিডিওবিলাক চালে গম পাবা মই প্ৰত্যেকটা ভিডিও তোমালোকৰ কোড বনাইছিলো গ্ৰীণ বৰ্ডত বনাইছিলো সো আজিকালি মই হোৱাইট বৰ্ডত বনাম নহলে ল্যাপটপৰ স্ক্ৰিনত বনাম সময়ৰ অভাৱত মই ফেস ক্যাম ভিডিও বনাব নোৱাৰো কিন্তু ষ্টিল কিবা মন যায় ফেস ক্যাম ভিডিও বনাব নিজৰ ফেসটো দেখাব হয় না নহয় নিজৰ ফেসটো দেখাব লাগে মাজে মাজে নহলে মানুহে পাহৰি যাব ওকে মই কেনেকুৱা আছিল বুলি ওকে সো এটু তোমালোকে পাবা প্ৰথমতে ইলেক্ট্ৰোফাইল জেনাৰেট হ'ব আফটাৰ দ্যাট দিস এন্ড দেন মই কি দিম জিংক এমালগাম HCl সো জিংক এমালগাম HCl দিয়াৰ লগে লগে কিটনটো কি হলেকে কনভাৰ্ট হ'ব হাইড্ৰোকাৰ্বনলৈকে কনভাৰ্ট হ'ব ঠিক আছে কিটনটো কি হলেকে কনভাৰ্ট হ'ব হাইড্ৰোকাৰ্বনলৈকে কনভাৰ্ট হ'ব ওকে ভেৰি গুড কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চনে পৰীক্ষাত তোমালোকে দেখা পাবা বিশেষকৈ ওকে সো তাৰপিছত চোৱা বেনজিনৰ লগত মই কি দিলো AC2O AlCl3 ওকে AC2O AlCl3 এটো কি বস্তু বলে স্যার AC2O কি বস্তু AC2O means acetic anhydride কে আমি কি বুলি কও AC2O বুলি কও AC মানে কি আছিল এসিটেট গ্ৰুপ CH3 C ডাবল বন্ড O অক্সিজেন C ডাবল বন্ড O CH3 এটু হোল এটু তোমালোকৰ কি হয় বা এসিটিক এনহাইড্রাইড এটুক আমি কি বুলি কও
এচিটিক এনহাইড্ৰাইড বুলি কওঁ সো ইয়াৰ পৰা হে একে কি জেনাৰেট হ'ব ইলেক্ট্ৰোফাইল CH3C ট্ৰিপল বন্ড O পজিটিভ দেন কি দিবা তুমি আসিলে তোমাৰ ওচৰত বেনজিন প্লাস CH3C ট্ৰিপল বন্ড পজিটিভ আৰু তুমি তাৰ পৰা বেনজিন C ডাবল বন্ড CH3 মানে বেনজিনত লগত এচিটিক এনহাইড্ৰাইড দিলেও তুমি কি পাবা এচিটোফিননে পাবা ঠিক আছে বেনজিনৰ লগত তুমি এচিটিক এনহাইড্ৰাইড দিলেও তুমি কি জেনাৰেট পাবা এচিটোফিননে তোমালোকে জেনাৰেট হ'ব মনত থাকিব আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে ঠিক তেনেকে চোৱা ঠিক তেনেকে মই যদি কাৰ্বক্সিলিক এসিড দিও কাৰ্বক্সিলিক এসিডৰ হে একে মই দেখাই দিছো ওকে সো এটো হল বেনজিন C ডাবল বন্ড O OH ওকে বেনজিনৰ এনেকুৱা বস্তু কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত তোমালোকে কি দিব লাগিব জানানে কাৰ্বক্সিলিক এসিডৰ ক্ষেত্ৰত তোমালোকে দিব লাগিব H3PO4 ফসফৰিক এসিড কি দিব লাগিব ফসফৰিক এসিড একে তেতিয়া এই বস্তুটো এজ এ কি ৰিলিজ হৈ যাব ওয়াটাৰ ৰিলিজ হৈ যাব এন্ড আফটাৰ দ্যাট তোমালোকে বেনজিনৰ এই বস্তুটোত কি পাবা ফাৰ্স্ট অফ অল কাৰ্বন এটো পালা and then ই অ্যাটাক কৰিব বাকি প্ৰসেছৰ মই নকম সো গমে পাইছা মই কৰাই দিছো সো C ডাবল বন্ড O এই বস্তুটো তোমালোকে পাবা ঠিক আছে ওকে আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে ওকে সো এতিয়া সোয়া এই ৰিঅ্যাকশনটো বেনজিন দিয়া গৈছে লগত এইটো এনহাইড্ৰাইড এটা দিয়া গৈছে বেনজিন লগত কি দিয়া গৈছে এনহাইড্ৰাইড সো ফার্স্ট অফ অল তোমালোকে যদি মনোযোগ দিয়া সো বেনজিন এটো দিয়া গৈছে ইয়াৰ পৰা প্ৰথম তোমালোকৰ ইয়াতে কি দিছো মই AlCl3 এটো পৰা কি পালো মই A ওকে এটো পৰা মই কি পোৱা বুলি কৈছো A পোৱা বুলি কৈছো তাৰ পিছত মই ইয়াতে দিছো জিংক এমালগাম HCl এটো হল তোমালোকৰ কাৰণে B জিংক এমালগাম HCl B আফটাৰ দ্যাট তাৰ পিছত মই দিছো H3PO4 কি দিছো H3PO4 এটো হল C and then মই তাৰ আকৌ কি দিছো মই NH2 KOH NH2 KOH ইথাইলিন গ্লাইকল NH2 KOH ইথাইলিন গ্লাইকল সো এটো হল আমাৰ কাৰণে D মনোযোগ দিবা সো এখিনি বস্তুৰ পৰা আমি ৰিঅ্যাকশনটো কেনেকৈ কৰিব পাৰি ওকে সো এটা দিয়া গৈছে বেনজিনৰ লগত ফাৰ্স্ট অফ অল কাৰ ৰিঅ্যাকশন দিয়া গৈছে এটা সাইক্লিক এনহাইড্ৰাইড দিয়া গৈছে সো সাইক্লিক এনহাইড্ৰাইডৰ পৰা সোৱা ফার্স্ট অফ অল AlCl3 দিলে কি হ'ব সাইক্লিক এনহাইড্ৰাইডৰ পৰা ফার্স্ট অফ অল AlCl3 দিলে তোমালোকৰ এটা ইলেক্ট্ৰোফাইল জেনাৰেট হ'ব আৰু সেই ইলেক্ট্ৰোফাইলটো এখিনিত ধৰা ব্ৰেক হ'ল কি বনিব C ডাবল বন্ড O কাৰ্বন দুটা কাৰ্বন দেন C ডাবল বন্ড O OH এটো পালা হৈ গল আফটাৰ দ্যাট তোমালোকক কি দিয়া গৈছে এটো হ'ব তোমালোকৰ কাৰণে A then মই কি দিলো জিংক এমালগাম HCl সো এটো হল তোমালোকৰ কাৰণে বেনজিন জিংক এমালগাম HCl দিলে কি হয় জিংক এমালগাম HCl দিলে তোমালোকৰ কি জেনাৰেট হয় কাৰ্বনিল গ্ৰুপটো কি হলকে কনভাৰ্ট হ'ব কাৰ্বনিল গ্ৰুপ উইল কনভাৰ্টেড টু হাইড্ৰোকাৰ্বন ওকে সো হাইড্ৰোকাৰ্বন এই বস্তুটো হাইড্ৰোকাৰ্বনলৈকে কনভাৰ্ট হ'ল সো পাবা তুমি এটো ওকে এটো পালা আফটাৰ দ্যাট এটো হল তোমালোকৰ কাৰণে কি B নেক্সট কি দিয়া গৈছে H3PO4 দিলে কি হ'ব অলপতে পঢ়িলো কাৰ্বক্সিলিক এসিডটো কি হলকে কনভাৰ্ট হ'ব ডাইৰেক্টলি এই বস্তুটোলৈকে কনভাৰ্ট হ'ল নেক্সট এটো পালা তোমালোকে কি C নেক্সট এটো ক্লিমেনসন ৰিডাকশন ই আকৌ কি কৰিব হাইড্ৰোকাৰ্বনলৈকে কনভাৰ্ট কৰিব সো এটো হ'ব ফাইনাল প্ৰডাক্ট ধৰিব পাৰিছা সো এটো প্ৰডাক্ট তোমালোকে পাবা মনত থাকিব সো এটো হল তোমালোকৰ কাৰণে ফাইনাল ৰিঅ্যাকশন বুজিব পাৰিছা আই হোপ ক্লিয়াৰ হৈ গৈছে সবৰে ঠিক আছে পঢ়িয়া ওকে সো নেক্সট
হৈ গ'ল এটো ধুনিয়া নেক্সট মই কি কৈছিলো যেনেকে এচিটাইলেশন আছিলে বা এসাইলেশন আছিলে ঠিক তেনেকে তোমালোকৰ কি গ্ৰুপ আছে আমাৰ এই ৰিঅ্যাকশনটো আমি ট্রাই কৰিব পাৰিম এটো ৰিঅ্যাকশন নাম কি আছিল ফৰ্মাইলেশন সো ফৰ্মাইলেশনত আমি কি দিও বিশেষকৈ ফৰ্মাইলেশনৰ ৰিএজেন্ট তোমালোকৰ কি থাকে কাৰ্বন মনোক্সাইড প্লাস HCl অথবা 2 নম্বৰটো কি থাকে HCl প্লাস HCl অথবা 3 নম্বৰটো তোমালোকৰ কি ৰিএজেন্ট থাকে H ফৰ্মালডিহাইড প্লাস H পজিটিভ এই তিনিটা হল তোমালোকৰ কি ৰিঅ্যাকশন ফৰ্মাইলেশনৰ কাৰণে ৰিএজেন্ট এই তিনিটা ৰিএজেন্টে ইম্পৰ্টেন্ট ফৰ্মাইলেশনৰ কাৰণে ঠিক আছে সো তাৰ ভিতৰত কাৰ্বন মনোক্সাইড প্লাস HCl এটো ৰিএজেন্টটো এই ৰিঅ্যাকশনটোৰ নাম কি আছিল তোমালোকৰ কাৰ্বন যদি মনত আছে এই ৰিঅ্যাকশনটোৰ নাম আছিল কি গেটাৰমেন ৰিঅ্যাকশন মনত আছে যদি ইয়াতে কি হৈছিল বেনজিন দিও প্লাস কাৰ্বন মনোক্সাইড প্লাস HCl বেনজিন কাৰ্বন মনোক্সাইড প্লাস HCl ইয়াতে হাইড্ৰোজেন আছে হাইড্ৰোজেন কাৰ্বন মনোক্সাইড লগ লাগি ইয়াতে তোমালোকৰ কি বনাব C double bond to H হলে C double bond to H ইয়াৰ নাম কি আছিল এটোৱে হল তোমালোকৰ কাৰণে কি আছিল কম্পাউণ্ডৰ নাম বেনজেলডিহাইড কি হৈছিল CO ৰিঅ্যাকশনটো কেনেকৈ হৈছিল CO plus HCl CO বুলি গলে আমাৰ কাৰণে কি আছিল C triple bond ইয়াৰ পৰা তুমি কি পাইছিলা H like this এটো মনত আছে না এটো বস্তু ইয়াতে অক্সিজেন সো ইয়াৰ পৰা গোটেই ৰিঅ্যাকশনটো সংঘটিত হৈছিল এটো তোমালোকৰ কাৰণে কি হয় গেটাৰমেন ৰিঅ্যাকশনৰ তোমালোকৰ এটো আছিল ইলেক্ট্ৰোফাইল এই ইলেক্ট্ৰোফাইলটো প্লাষ্টত বেনজেলডিহাইড এটেক কৰিব আৰু তাৰ পৰা তুমি কি পাবা বেনজেলডিহাইড পাবা ঠিক আছে সো বেনজেলডিহাইড আমি ইয়াৰ পৰা পাম মনত থাকিব ইতিয়া ইম্পৰ্টেন্ট টপিক কেটামান কোৱেশ্চন আহিব একেটা আৰু বেছি ইম্পৰ্টেন্ট কাৰণ তো একেটা পৰা পৰীক্ষাত কোৱেশ্চন পাবাই এটো মই এটা দিছো মলিকুল এটো কি এনিলিন আৰু এটা মই মলিকুল দিলো that is your C double bond to CH3 okay so এটা কোৱেশ্চন হল ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কাৰ্টত বেছি হ'ব একত বেছি হ'ব নে দুইত বেছি হ'ব ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন 1ত বেছি হ'ব নে 2ত বেছি হ'ব okay so এটা মনোযোগ দি চোৱা এটা হল এনিলিন আৰু এটা কি এচিটোফিনল so এনিলিনত কি আছে তোমাৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন মানে কি ইলেক্ট্ৰোফাইল এটা কেতিয়া হে ৰিঅ্যাকশন কৰিব যত ইলেক্ট্ৰন ডেন্সিটি ইলেক্ট্ৰোফাইলে সদায় কি বিচাৰি থাকে ইলেক্ট্ৰোফাইলৰ ইলেক্ট্ৰন ডেন্সিটি লেস ই সদায় কোট এটেক কৰিব এটেক অন মোর ইলেক্ট্রন ডেন্স গ্ৰুপ ওকে কোট এটেক কৰে ইলেক্ট্ৰন ডেন্সিটি জিতু গ্ৰুপ জিতু মলিকুলৰ তাত ইলেক্ট্ৰন ডেন্সিটি বেছি আছে তাতে ইলেক্ট্ৰোফাইলে এটেক কৰিব ওকে ক্লিয়াৰ হৈছে সো ইয়াতে চোৱা ইয়াতে নাইট্ৰজেনৰ ওচৰত লোন পেয়াৰ আছে সো ইলেক্ট্ৰন দিব সো ইয়াতে কি আছে এই বেনজিনত ইলেক্ট্ৰন ডেন্সিটি ইলেক্ট্ৰনৰ পৰিমাণ বেছি আছে ইয়াতে কিন্তু কি হৈছে এটো কি গ্ৰুপ দিস ইজ এ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপে ইলেক্ট্ৰনটো টানি বহে সো ইলেক্ট্ৰন ডেন্সিটি কি আছে ইয়াতে কম আছে এটাটাত ইলেক্ট্ৰন ডেন্সিটি বেছি আছে আৰু এটাটাত ইলেক্ট্ৰন ডেন্সিটি কম আছে সো ইলেক্ট্ৰোফাইলে কোনটোত বেছিকৈ এটেক কৰিব পাৰিব একত বেছিকৈ এটেক কৰিব সো একৰ ৰিঅ্যাক্টিভিটি দুইতকৈ কি হ'ব বেছি হ'ব সো এটো যাতে মনত কৰা ঠিক আছে ঠিক তেনেকে মই যদি কও যে এটা দিছো মই ফিনল এটা দিছো মই OMe ওকে আৰু এটা দিছো মই তোমালোকৰ মনোযোগ দিবা O C double bond CH3 ওকে এটা দিছো মই ফিনল এটা দিছো মই এনিসল আৰু এটা দিছো মই OCOCH3 সো ইহতৰ ভিতৰত ইয়াতে সকলোতকৈ বেছি ইলেক্ট্ৰন ডেন্সিটি বেছি আছে সো ইয়াৰ পাৱাৰ বেছি ইলেক্ট্ৰোফাইলৰ কাৰণে তাৰপিছত এটো বুজিব পাৰিছা সো এটো কি হ'ব তোমালোকৰ এটোত কিহৰ কাৰণে কম আছে সকলোতকৈ বেছি ইলেক্ট্ৰন ডেন্সিটি বিকজ ইয়াতে কি হৈছে ই ইফালে ইলেক্ট্ৰন দি আছে ই ইফালে ইলেক্ট্ৰন দি আছে সো এটো কম আছে ওকে হৈ গল তেনেকুৱা কোৱেশ্চন পৰীক্ষাত তোমালোকে দেখা পাবা ঠিক আছে এনেকুৱা কোৱেশ্চন আহি গৈছে অলৰেডি
সো এই ৰিয়েকচনটো কাৰোবাৰ মনত আছে নেকি এইটো পৰীক্ষা দেখিব পাৰা OH ব্ৰমিন water আৰু এটা দিছো মই ৰিয়েজেন্ট ব্ৰমিন CS2 এটা হল এটু হল তোমালোকৰ কি সলভেন্ট এটু হল পোলাৰ আৰু এটু হল তোমালোকৰ কাৰণে কি নন পোলাৰ এটা হল পোলাৰ আৰু এটা কি আছে তোমালোকৰ কাৰণে নন পোলাৰ সো পোলাৰত তোমালোকৰ যদি পোলাৰ দিয়া যায় ব্ৰমিন ওয়াটাৰ দিলে মনত কৰিবা কি অৰ্থো আৰু পেৰা পজিশন একেটা কি ডিৰেক্টিং গ্ৰুপ অৰ্থো পেৰা ডিৰেক্টিং গ্ৰুপ সো ইয়াতে তোমালোকৰ কি আহিব ব্ৰমিন ইয়াতেও তোমালোকৰ ব্ৰমিন আৰু ইয়াতেও তোমালোকৰ কি আহিব ব্ৰমিন আহিব মনত থাকিব গুৰেৰাৰে কি আহিব ব্ৰমিন আহিব আৰু যদি CS2 দিয়া CS2 দিলে তোমালোকৰ কোড আহিব অনলি তোমালোকৰ CS2 দিলে এবাৰ কোড আহিব এবাৰ অৰ্থত আহিব আৰু এবাৰ তোমালোকৰ কোনটো পজিশনত আহিব পেৰা পজিশন সো এটু CS2 দিলে আমি কি প্ৰডাক্ট পাও CS2 দিলে আমি পাও মনো হেলোজেনেটেড প্ৰডাক্ট CS2 দিলে আমি কি পাও মনো হেলোজেনেটেড প্ৰডাক্ট পাও আৰু এটু তোমাৰ পলি হেলোজেনেটেড কম্পাউন্ড পাও ঠিক আছে মনো হেলোজেনেটেড আৰু পলি হেলোজেনেটেড আমি কি পাও প্ৰডাক্ট পাও এটো যাতে মনত কৰা ঠিক আছে ক্লিয়াৰ হৈছে আই হোপ ধুনিয়াকৈ হৈ গৈছে নেক্সট ইয়াতকৈ এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো মই ওকে সো ফিনল এটো মনত আছে যে তোমালোকৰ ফিনল তোমালোকৰ মই যদি দিউ সোডিয়াম হাইড্ৰক্সাইড দেন 2 নম্বৰত মই দিউ যদি কাৰ্বন ডাই অক্সাইড আৰু 3 নম্বৰত দিউ যদি মই H পজিটিভ ওকে সো ইয়া এই ৰিয়েকচনটোৰ নাম কি আছিল সোডিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড প্লাস H পজিটিভ ইয়াৰ নাম আছিল কি ইয়াৰ নাম আছিল কোল্ড স্কিমিড ৰিয়েকচন আৰু না কোল্ড স্কিমিড ৰিয়েকচন ইয়াৰ পৰা তোমালোকে কি পাইছিলা বিশেষকৈ OH C ডাবল বন্ড OH C ডাবল বন্ড H নহয় C ডাবল বন্ড OH ইয়াৰ নাম কি আছিল এই প্ৰডাক্টৰ নাম কি আছিল স্যালিসাইলিক এসিড মনত আছে যদি ইয়াৰ নামটো কি আছিল স্যালিসাইলিক এসিড ওকে ক্লিয়াৰ হৈছে দেন ইয়াতে আৰু এটা প্ৰডাক্ট তোমাৰ সোৱা এটু হল ফাৰ্স্ট এটুক আমি এ বুলি কলো এই প্ৰডাক্টটো আমি পাই গলো স্যালিসাইলিক এসিড নেক্সট তোমালোকৰ CH3 C ডাবল বন্ড Cl যদি দি দিয়া আৰু লগত যদি তোমালোকে কি দিয়া সোডিয়াম হাইড্ৰক্সাইড এটা দি দিয়া তেতিয়া কি হ'ব জানানে এই অক্সিজেনে ইয়াত এটেক কৰি কি লব তোমালোকৰ কাৰণে O C ডাবল বন্ড CH3 আৰু এটো কি পাবা COOH এটো তোমালোকে কি পাবা প্ৰডাক্ট পাবা ইয়াৰ নাম কি আছিল ইয়াৰ নামটো যদি মনত আছে এটো হল তোমালোকৰ কাৰণে কি আছিল বা এটো আছিল তোমালোকৰ কাৰণে এস্পিৰিন মনত আছে যদি এস্পিৰিন আমি ৰিয়েকচন কৰিছিল আই হোপ ক্লিয়াৰ হৈ গৈছে ঠিক আছে ওকে বুজিব পাৰিছা নেক্সট ইয়াতো ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান আছে ইয়াতো ইম্পৰ্টেন্ট কোৱেশ্চন ধৰা তোমাৰ এটা ৰিং বেনজিন আৰু এটা এটু দিয়া আছে ইয়াতে তোমাৰ ইয়াতে OMe গ্ৰুপ দিয়া আছে ওকে ক্লিয়াৰ সো মই তোমাৰ কি কৰিব লাগে নাইট্ৰিক এসিড H2SO4 মই কি কৰিব লাগে প্ৰসেসটো ৰিয়েকচনৰ নাম কি আছে নাইট্ৰেশন মই কি কৰিব লাগে নাইট্ৰেশন সো এতিয়া মোক যদি কয় যে কোনটো তোমালোকৰ ৰিয়েকচনটো হ'ব দুটা ৰিং আছে এটা হল বেনজিন ৰিং আৰু এটা হল এনিসলৰ ৰিং সো ইহতৰ ভিতৰত কোনটো তোমালোকৰ ৰিয়েকচনটো হ'ব হেতু কোৱেশ্চন যদি কোনে সো আমি কি চাব লাগিব ইয়াতে দিয়া what we can see কোনটো ৰিঙত ইলেক্ট্ৰন ডেন্সিটি কি আছে বেছি আছে সো এটো অকল বেনজিন আছে আৰু ইয়াতে কি আছে ইলেক্ট্ৰন ED আছে সো এই ৰিংটোত তোমালোকে যদি মনোযোগ দিয়া ইলেক্ট্ৰন ডেন্সিটি কি আছে বেছি আছে ইলেক্ট্ৰন ডেন্সিটি বেছি থকাই তোমাৰ ইয়াতে হ'ব আৰু এটো কি ডিৰেক্টিং গ্ৰুপ অৰ্থো পেৰা ডিৰেক্টিং গ্ৰুপ সো বেনজিন ৰিঙৰ কোনটো অলৰেডি সোৱা ইয়াৰ পৰা পেৰা পজিশনটো অলৰেডি কি হৈ আছে ব্লক হৈ আছে সো হয় অৰ্থো পজিশনতে আহিব সো ইয়াতে OMe থাকিলে আৰু ইয়াতে কি গ্ৰুপ সোমাব NO2 গ্ৰুপ সোমাব ঠিক আছে OMe NO2 গ্ৰুপ সোমালে মনত থাকিব আই হোপ ক্লিয়াৰ হৈ গৈছে তোমালোকৰ নাই হোৱা যদি অলপমান চাই লোৱা দুটা ৰিঙৰ ভিতৰত কোনটো ৰিঙত ইলেক্ট্ৰন ডেন্সিটি বেছি হ'ব তাৰ পৰা এই কোৱেশ্চনটো আহিছে
বোৰ্ডখন সৰু হোৱাই তাহলে মানে অকল এটা এটা কোৱেশ্চন কৰিব পাৰিছো মই উপায়টো নাই ওকে OH CH3 ওকে OH CH3 সো ইলেক্ট্ৰোফাইল যদি আমি ইয়াতে দিও কোনটো পজিশনত তোমালোকৰ ইলেক্ট্ৰোফাইলে অ্যাটাক কৰিব সোৱা দুইটাই কি হয় দুইটাই তোমাৰ ইলেক্ট্ৰন দিয়া গ্ৰুপ কিন্তু এটাত তোমাৰ কি এফেক্ট আছে এটাত আছে প্লাস আই আৰু এটাত আছে প্লাস এম কোনটো বেছি ডমিনেন্ট হয় কোনটো বেছি ডমিনেন্ট হ'ব তোমালোকৰ যেটো প্লাস এম থাকিব আৰু ইয়াৰ পৰা সোৱা ই বেছি ডমিনেন্ট কৰিব গোটেই ৰিঅ্যাকচনটো কোনে কন্ট্ৰোল কৰিব ই কন্ট্ৰোল কৰিব আৰু ই কন্ট্ৰোল কৰোতে ইয়াতে তোমালোকৰ পেৰা পজিশনটো অলৰেডি ব্লক আছে সো সদায় কোড সোমাব তোমালোকৰ ইলেক্ট্ৰোফাইলটো যেতিয়া আহিব লাগিব কোড সোমাব ইয়াৰ পৰা অৰ্থ পজিশনত ই সোমাব ঠিক আছে মনত থাকিব ওকে সো নেক্সট এই কোৱেশ্চনটো আৰু ইম্পৰ্টেন্ট ইয়াতে দিছো মই OMe আৰু ইয়াতে দিছো মই NH2 ঠিক আছে OMe NH2 আৰু নেক্সট ইয়াতে মই কি দিছো ইলেক্ট্ৰোফাইল এটা দুইটাতে তোমাৰ প্লাস এম আছে ইয়াৰ ওচৰটো লোন পেয়াৰ আছে ইয়াৰ ওচৰটো লোন পেয়াৰ আছে তো লোন পেয়াৰ দুইটাতে আছে ইউ ইলেক্ট্ৰন দিব কোনে বেছি ভালকৈ ইলেক্ট্ৰন দিব অক্সিজেনটো কি হয় ইলেক্ট্ৰন নেগেটিভ সো ইলেক্ট্ৰন দিউতে অলপ হলেও কি কৰিব হিচকিচাব যে দিউ নে নিদিউ সো নিদিব পাৰে কিন্তু ইটো কি কৰিব ইলেক্ট্ৰন দিব সো ই বেছি কি হ'ব এই গ্ৰুপটো বেছি কি হ'ব তোমালোকৰ কাৰণে ডমিনেন্ট হ'ব আৰু ডমিনেন্ট যেহেতু হ'ব সো ইলেক্ট্ৰোফাইলে আহি তাৰ ওচৰৰ কোনটো পজিশন অকুপাই কৰিব অৰ্থ পজিশনটো কি কৰিব অকুপাই কৰিব সো এটো বস্তু যাতে মনত কৰা মানে ইয়াতে তোমালোকৰ এনেকুৱা কোৱেশ্চন পৰীক্ষা দেখিবা প্লাস এম এফেক্ট কাৰ বেছি NH2 greater than OMe NH2 greater than OMe সো এটো যাতে তোমালোকে মনত কৰা ঠিক আছে সো এটো বস্তু হৈ গল ঠিক আছে নেক্সট আৰু কেইটামান লৈছো মই ওকে সো আৰু এটা লৈছো মই সোৱা এটা ললো মই OMe আৰু ইয়াতে দিছো মই CHO এতিয়া মই কি দিব লাগে ইলেক্ট্ৰোফাইল সো ইলেক্ট্ৰোফাইল এটু হল ইলেক্ট্ৰন দিয়া আৰু এটু হল তোমালোকৰ ইলেক্ট্ৰন উঠোৱা সো কোনে বেছি ডমিনেন্ট হ'ব এইটো গ্ৰুপ বেছি ডমিনেন্ট হ'ব আৰু এটু কি ডিৰেক্টিং গ্ৰুপ এটু আসিলে তোমালোকৰ কি ডিৰেক্টিং গ্ৰুপ এলডিহাইড গ্ৰুপটো হল মেটা ডিৰেক্টিং আৰু এটু হল অৰ্থো পেৰা সো ইয়াৰ পৰা কোনটো পজিশন আহিব পেৰা পজিশন অলৰেডি ব্লক সো অৰ্থো পজিশনত কি আহিব ইলেক্ট্ৰোফাইলটো সোমাব ইলেক্ট্ৰোফাইল যিকোনো দিব তোমালোকে জাস্ট ইলেক্ট্ৰোফাইলটো ৰিপ্লেস কৰিলে হল মনত থাকিব ঠিক আছে ওকে সো ইয়াতে মই দিছো মিথাইল আৰু ইয়াতে দিছে NH C ডাবল বন্ড CH3 এমাইড আছে ওকে সো ইয়াতে যদি তুমি ইলেক্ট্ৰোফাইল দিয়া কি হ'ব এইটোত আছে প্লাস I আৰু এইটোত আছে ৰেজোনেন্স কোন বেছি ডমিনেন্ট হ'ব ৰেজোনেন্স বেছি ডমিনেন্ট হ'ব সো ইলেক্ট্ৰোফাইল কোনটো ফালে আহিব ৰেজোনেন্স থাকা গ্ৰুপটোৰ কোনটো পজিশনত সোমাব অৰ্থো পজিশনত সোমাব মনত থাকিব ওকে ভেৰি গুড ৰেজোনেন্স থাকা গ্ৰুপটোত সোমাব মনত থাকিব আই হোপ ক্লিয়াৰ হৈছে এতিয়া এটা ইন্টাৰেষ্টিং কোৱেশ্চন আছে এটা ইন্টাৰেষ্টিং কোৱেশ্চন কেনেকুৱা ধৰণৰ আনিছো সোৱা এটু ধৰা বেনজিন ৰিং C ডাবল বন্ড এই গ্ৰুপটো আছে ইয়াতে মই যদি নাইট্ৰেশন কৰিব লাগে HNO3 প্লাস H2SO4 লাগিল না খেলিমেলি এটা কোনফালে কি হ'ব ওকে সো আমি ক'ব পাৰিম নেকি কোনফালে কি হ'ব পাৰে সোৱা ইয়াতে মনোযোগ দি সোৱা এই গ্ৰুপটো বেনজিন ৰিঙত দুটা গ্ৰুপ লাগি আছে একচুয়ালি এটা হল কাৰ্বনিল আৰু এটা হল মিথাইল ই দি আছে প্লাস I আৰু ই তোমালোকৰ কি আছে উইথড্ৰ কৰি আছে সো ই ডমিনেন্ট হ'ব ইয়াৰ কোনটো পজিশন চাব লাগিব তুমি অৰ্থো অথবা কোনটো পজিশন পেৰা পজিশন আৰু পেৰা পজিশনটোতে বেছিকৈ বিশেষকৈ কৰিব সো ই হল মেটা ডিৰেক্টিং অৰ্থো মেটা আৰু ইয়াৰ পৰা পেৰা হল এটু সো এটু বেছি ফেভাৰেবল হ'ব এই ৰিংটো বেছি ফেভাৰেবল সো নাইট্ৰো গ্ৰুপটো কোড হ'ব NO2 ইয়াতে তোমালোকৰ নাইট্ৰো গ্ৰুপটো সোমাব ঠিক তেনেকে মই যদি এটা বেনজিন ৰিং লও NH C ডাবল বন্ড ওকে এই সো ইয়াতে
তোমালোকে মই যদি কওঁ যে ব্ৰমিন AlCl3 দিয়া কি হ'ব দিয়া দুটা বেঞ্জিন ৰিং আছে ইয়াতে নাইট্ৰো ইয়াতে এইটোত মই কি কলো যে ইলেক্ট্ৰোফাইল কোনটো ৰিঙত আহিব ইলেক্ট্ৰোফাইল এইটো ৰিঙতে আহিব যিটো ৰিঙত ইলেক্ট্ৰন ডেন্সিটি বেছি থাকিব এইটোত কি হৈছে তোমালোকৰ বাই ৰেজোনেন্স ফৰ ৰেজোনেন্স তোমালোকৰ ইয়াতে ইলেক্ট্ৰোফাইল আহিছে ঠিক আছে ফৰ ৰেজোনেন্স ইয়াতে মানে ইলেক্ট্ৰন ডেন্সিটি এইটো ৰিঙত কি আছে ইলেক্ট্ৰন ডেন্সিটি কি হৈছে ইলেক্ট্ৰন ডেন্সিটি বাঢ়িছে আৰু এইটো ৰিঙত ৰেজোনেন্সৰ কাৰণে ইলেক্ট্ৰন ডেন্সিটি কি হৈছে কমিছে সো এইটো ৰিঙত কি হ'ব ইলেক্ট্ৰোফাইলে এটেক কৰিব আৰু কি পজিশন এটেক কৰিব বিশেষকৈ পেৰা পজিশন সো কি হ'ব ব্ৰমিনটো আহিলে কোনফালে দিব বাকি NHC ডাবল বন্ড এটো হল বেনজিন ইয়াতে কি ৰিং আহিব ব্ৰমিন ইয়াতে কোনটো ইলেক্ট্ৰোফাইল আহিব তোমালোকৰ কাৰণে ব্ৰমিন ইলেক্ট্ৰোফাইলটো আহিব ঠিক আছে সো আই হোপ তোমালোকৰ কাৰণে এখিনি বস্তু ক্লিয়াৰ হৈ গৈছে সো এটা কোৱেশ্চন মই তোমালোকক ইয়াতে হোমৱৰ্ক এটা দি থৈ দিও সো এটো বেনজিন ৰিং আছে ইয়াতে মই এটা টাৰ্চিয়াৰি বিউটাইল গ্ৰুপ দিছো দেন ইয়াতে এটো দিছো সো এতিয়া তোমালোকে মোক এসাইলেশন হলে কোনটো পজিশনত হ'ব তাৰ হোমৱৰ্কটো মোক কৰি কিনে কবাসুন কোনটো পজিশনত হ'ব ঠিক আছে ওকে সো থ্যাংক ইউ সো এতিয়া তাৰ ভিতৰটো প্ৰথম কথা আৰু এটা কথা কৈ দিও যিসকলে এই ভিডিওটো একদম শেষলৈকে আহিছা আমাৰ এমএসসি এন্ট্ৰেন্স কোৰ্স চলি আছে 2024 ৰ ব্যাচ টু 4th ব্যাচ মানে আগৰ যোৱা বছৰৰ দৰে বা তাৰ আগৰ কেই বছৰৰ দৰে সো কোনোবাই যদি জয়েন হ'ব বিচাৰে এতিয়াও জয়েন হ'ব পাৰিবা ওকে মই বিশেষ নকৈ এইবিলাক বস্তু প্ৰমোশনত নিজে নিজে জয়েন হ'বা যদি জয়েন হ'ব বিচাৰা ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই